আজি বহু দিনৰ পিছত এখন বিয়া খাবলৈ আহিছোঁ। হেল্ল' এভৰিৱান, নমস্কাৰ। মই জিনাই আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু চাওকচোন, বিয়া খাবলৈ যাম বুলি ক'বলৈহে পালোঁ, ভতিজাকেইটা আৰু ভণ্টি আহি গ'ল আমাৰ ঘৰলৈ। আৰু সিহঁতি হেনো মোৰ ঘৰতে মোৰ ওচৰতহে ৰেডি হয়। এফালে আকৌ ভতিজাকেইটাক এয়া কাপোৰ কানি পিন্ধাই মেলি ৰেডি কৰি দিছোঁ। আৰু মোৰ অৱশ্যে তেনেকৈ সিহঁতক ওলোৱাই মেলি দি ভালেই লাগে, মই ভালেই পাওঁ। কাৰণ মোৰ ঘৰত যিহেতু ল'ৰা ছোৱালী নাই আৰু অকলশৰীয়াকৈ থাকোঁ ন, সিহঁতি কেতিয়াবা আহিলে মোৰ বহুত বেছি ভাল লাগে। তো এইফালে মোৰ ৰুমৰ অৱস্থা নাই, একেবাৰে খেলি মেলি। এইফালে আকৌ ভিনীয়েকে খোলালীয়েকক আৰু ভতিজাকেইটাক সিহঁতক জোকাই আছে, কলডিল এটা আনি দি পেলাই বোলে এইটোৱে তোমালোকে প্ৰেজেণ্ট দিবা। সিহঁতি হাঁহি হাঁহি পাগল হৈ পৰি গৈছে। আৰু খেলি মেলিৰ মাজত ফাইনেলি মই ৰেডি হৈ আপোনালোকৰ আগত ওলাই দিলোঁ। আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া প্ৰেজেণ্ট চেজেণ্ট লৈ আহি পাই গ'লোঁ ফাইনেলি আলতাফ আৰু জাফৰিনৰ বিয়া ঘৰলৈ। মানে মোৰ মাৰ ঘৰৰ একেবাৰে ওচৰতে মোৰ দেদাৰ ল'ৰা আৰু একেবাৰে ক্ল'জ। গতিকে সিহঁতৰ ঘৰত বিয়া খাবলৈ আহিলোঁ। আহি পাই এয়া কইনাৰ ওচৰত অকণমান বহিলোঁ আৰু কইনাৰ লগত ফটো চটো উঠিলোঁ। আৰু কইনাজনী সঁচাকৈ বহুত বেছি মৰম লগা আৰু সৰু ছোৱালী, কিন্তু ব্যৱহাৰ পাতিও ভাল, মাতষাৰো বৰ ধুনীয়াকৈ দিছে। ভাল লাগিল কইনাজনীকো লগ পাই। তাৰপাছত ফাইনেলি লগ পাই গ'লোঁ আপোনালোকৰ অতিকৈ মৰমৰ আস্মিনক। আৰু সকলোৱে চিনি পোৱা আস্মিন কিটচেন ব্লগ, তাইক লগ পালোঁ। তাইও বিয়া খাবলৈ আহিছিলে। তাইৰ শাহুক লগ পালোঁ, তাইৰ হাজবেণ্ডক লগ পালোঁ। হাজবেণ্ডক বাৰু মই আগতে লগ পাইছোঁ আৰু চিনিও পাওঁ। তো সি কিন্তু মোক আহিয়ে মাতষাৰ লগালে, বা ভালে আছা বুলি। সেই গতিকে বহুত বেছি ভাল লাগিলে। আৰু তাইৰ লগত মই বহুত সময় কথাও পাতিলোঁ, তাইৰ শাহুৱেকৰ লগতো কথা পাতিলোঁ, বহুত বেছি ভাল লাগিলে। তাৰপিছত এয়া মোৰ ভাল লগা আৰু আমাৰ গাঁৱৰে বৌ, তেখেতেও মোৰ ভিডিঅ' চিডিঅ' চাই বহুত বেছি ভাল পায়। এফালে আস্মিনৰ লগত সকলোৱে ফটো চটো উঠিলে। আৰু বিয়াখনত সঁচাকৈ বহুত বেছি ভাল লাগিলে আহি পেলাই। আৰু যিহেতু আমাৰ ঘৰৰ গাঁৱৰ বিয়া, গতিকে বহুত দিনৰ মূৰত গাঁৱৰ বিয়া এখন খালোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'